ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে বহাগ মাহৰ 1 তাৰিখ আৰু ইংৰাজী 2025 চনৰ এপ্ৰিল মাহৰ 15 তাৰিখ মঙ্গলবাৰ। আজি তিথি হৈছে কৃষ্ণা দ্বিতীয়া তিথি আৰু কৃষ্ণা দ্বিতীয়া তিথি থাকিব আজি ৰাতিপুৱা 8:28 পৰ্যন্ত। তাৰ পিছত কৃষ্ণা তৃতীয়া আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে বিশাখা নক্ষত্ৰ আৰু বিশাখা নক্ষত্ৰ থাকিব বুধবাৰে মধ্যৰাতি 12:49 পৰ্যন্ত। তাৰ পিছত অনুৰাধা নক্ষত্ৰ আৰম্ভ হ'ব। আজি বহাগ মাহৰ 1 তাৰিখ, গতিকে সকলোকে মই নৱবৰ্ষৰ হিয়া ভৰা ওলগ যাচিলোঁ আৰু আপোনালোকৰ যাতে এই বছৰটো খুব সুন্দৰকৈ কটাব পাৰে তাৰে কামনা কৰিছোঁ। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব তুলা ৰাশি, বৈশ্য বৰ্ণ, মতান্তৰে ক্ষুদ্ৰ বৰ্ণ, দেৱাৰীগণ। মৰণত আজি চতুষ্পদ দোষ থাকিব। আজিৰ দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 7:35 পৰা 10:07 পৰ্যন্ত, আকৌ 12:39 পৰা 2:20 পৰ্যন্ত, আকৌ 3:10 পৰা 4:52 পৰ্যন্ত, আকৌ 5:42 পৰা 6:28 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 5:04 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 5:42। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশি জাতকৰ আজি কোনো আত্মীয়ৰ লগত যদি আপোনাৰ বিভাজন চলি আছিলে তেনেহ'লে বয়োজ্যেষ্ঠৰ সহায়ত সেইটো আজি সমাধান পাব আৰু সম্পত্তিৰ লগত জড়িত যিকোনো বিষয়ত আজি সফলতাও লাভ কৰিবলৈ সক্ষম হ'ব। অধিকাংশ কাম আজি সুকলমে সমাপ্ত হোৱাৰ পথত আছে, গতিকে ইয়াৰ ফলত আপোনাৰ মন শান্তি থাকিব। আপুনি আজি নতুন আত্মবিশ্বাসেৰে কিছুমান নতুন নীতি ৰূপায়ণতো আজি ব্যস্ততা দেখা যাব, গতিকে আপুনি এই ক্ষেত্ৰত ভালদৰে আগবাঢ়িলে আপুনি সুফল নিশ্চয়কৈ লাভ কৰিব। নিজৰ কৃতিত্ব আজি দেখুৱাব নালাগে। কেতিয়াবা খৰখেদা আৰু অত্যাধিক উৎসাহৰ বাবে আপোনাৰ ইতিমধ্যে প্ৰস্তুত কৰা যিখন কাম আছিলে সেইখন নষ্ট হ'ব পাৰে। নিজৰ ইচ্ছামতে আপুনি কাম কৰিলে আজি কিছু ভুল হোৱাৰ সম্ভাৱনা থাকিব, গতিকে শান্তভাৱে প্ৰথমতে ৰূপৰেখা বনাই লওক, তাৰপিছত কাম কৰিবলৈ যত্ন কৰক। আৰু আজি আপুনি খং নিয়ন্ত্ৰণত ৰখাৰো যত্ন কৰিব, যাৰ বাবে আপোনাৰ পাৰিবাৰিক সুখ আৰু শান্তিটো আপোনাৰ ভাল প্ৰতিফলন দেখা পাব। নিজৰ লক্ষ্যৰ ওপৰত আজি তীক্ষ্ণ দৃষ্টি ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। ইয়াৰ ফলত আপুনি নিজৰ লক্ষ্যত উপনীত হ'বলৈ সক্ষম হ'ব। ব্যৱসায়ত আজি কিছু বাধা থাকিব পাৰে, তথাপিও আপোনাৰ প্ৰচেষ্টাৰ জৰিয়তে কৰ্ম সম্প্ৰসাৰণ পৰিকল্পনা কাৰ্যত পৰিণত কৰাত আপুনি আজি সফল হ'ব আৰু সেই পৰিকল্পনাটো দুবাৰ পৰীক্ষা কৰক আৰু বুদ্ধি আৰু বিচক্ষণতাৰে আপুনি শান্তিপূৰ্ণভাৱে সকলো সমস্যাৰ সমাধান বিচাৰি পাব। কৰ্মচাৰীসকলৰ পৰাও আজি ভাল কৰ্মদক্ষতা দেখা পাব আৰু তেওঁলোকৰ সহায়তো আপুনি আজি ব্যৱসায়িক উন্নতি দেখা পাব। পত্নীৰ সৈতে আজি আপোনাৰ আৱেগিক সম্পৰ্ক অধিক শক্তিশালী হৈ উঠিব। যিকোনো কঠিন সময়ত আপোনাৰ ঘৰৰ মানুহৰ পৰা সহায় সহযোগিতা লাভ কৰিব, যাৰ ফলত আপোনাৰ আজি মানসিকভাৱেও শান্তি লাভ কৰিব। প্ৰেমৰ সংগীৰ সৈতে আজি আপোনাৰ মনোবল উচ্চ কৰি ৰাখিলে তেওঁলোকৰ আত্মবিশ্বাস শক্তিশালী হ'ব আৰু আপুনি সম্পৰ্কত ঘনিষ্ঠতা দেখিবলৈ সক্ষম হ'ব। স্বাস্থ্য আজি ভালেই দেখা গৈছে। বৰ্তমান নেতিবাচক পৰিস্থিতিৰ পৰা নিজকে ৰক্ষা কৰি চলাটো অতি প্ৰয়োজনীয় হ'ব আৰু আপুনি ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি অভিজ্ঞ লোকৰ পৰা সমৰ্থন পাব। পৰিকল্পিত সকলো কাম শান্তিপূৰ্ণভাৱে সমাধান পাব। সন্তানৰ ভৱিষ্যত সন্দৰ্ভত কিছু পৰিকল্পনা আজি ফলপ্ৰসূ হ'ব, গতিকে আজি আপোনাৰ দিনটো সুখদায়ক হিচাপে আপুনি কটাবলৈ সক্ষম হ'ব আৰু আজি আপোনাৰ মনেৰে সকলো কাম কৰিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপুনি উপযুক্ত সিদ্ধান্ত ল'ব পাৰিব। নেতিবাচক চিন্তাই আপোনাৰ ওপৰত আধিপত্য বিস্তাৰ কৰিব নিদিব, অন্যথা আপোনাৰ ইয়াৰ ফলত কামত কিছু বিসংগতিৰ সৃষ্টি হোৱাৰো সম্ভাৱনা থাকিব। অভিজ্ঞ লোকৰ সংস্পৰ্শত কিছু সময় কটাওক। ইয়াৰ ফলত আপোনালোকৰ স্বভাৱত ইতিবাচকতাও দেখা পাব আৰু আপুনি আজি নিসংগতাত বহি কিছু সময় আত্মনিৰীক্ষণ কৰক। ইয়াৰ ফলত আপোনাৰ যিবোৰ সমস্যা আছে সেইবোৰো আপোনাৰ সমাধান লাভ কৰিব। আজি কোনো অভিজ্ঞ ব্যক্তিৰ সহায়ত আপোনাৰ সমস্যাবোৰো সমাধান পাব, যাৰ ফলত আপুনি আজি সকাহ অনুভৱ কৰিব। বিপণন আৰু সংবাদ মাধ্যমৰ সৈতে জড়িত কামৰ বাবে এটা আজি ভাল দিন।
দুৰ্গম অঞ্চলৰ পৰা কিছু গুৰুত্বপূৰ্ণ যোগাযোগ স্থাপন হ'ব আৰু আপুনি ভাল অৰ্ডাৰ পোৱাৰো সম্ভাৱনা থাকিব আৰু ইয়াৰ ফলত আপোনাৰ আজি ব্যৱসায়িক পৰিৱেশ শান্তিপূৰ্ণ হ'ব আৰু লাভজনক বুলিও প্ৰমাণিত হ'ব বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব মনোৰঞ্জনমূলক কাৰ্যসূচী ঘৰতে কৰিলে আজি আপোনালোকৰ ঘৰত এক আনন্দমুখৰো পৰিৱেশৰ সৃষ্টি হ'ব প্ৰেমৰ সংগীৰ সৈতে কৰবালৈ যোৱাৰ পৰিকল্পনাই আজি আপোনালোকক সুখ দিব আৰু আপোনালোকৰ সম্পৰ্কটো ঘনিষ্ঠতা দেখা পাব স্বাস্থ্য আজি ভালে দেখা যায় কিন্তু পৰিয়ালৰ কোনো জ্যেষ্ঠ ব্যক্তিৰ স্বাস্থ্যক লৈ চিন্তা বৃদ্ধি পাব পাৰে কিন্তু আপুনি যদি উচিত চিকিৎসা গ্ৰহণ কৰে তেনেহ'লে এই ক্ষেত্ৰত কোনো ধৰণৰ বেয়া পৰিৱেশৰ বা নেতিবাচক পৰিস্থিতিৰ সৃষ্টি নহয় আৰু দৈনন্দিন কাৰ্যকলাপৰ লগতে আপুনি যোগাসন আৰু ধ্যানকো সমানে গুৰুত্ব দিব ইয়াৰ ফলত আপুনি মানসিক শান্তি লাভ কৰাৰ লগতে সুস্থ অনুভৱ কৰিব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 7 এতিয়া মিথুন ৰাশি জাতকৰ আজি কিছু ভাল খবৰেৰে দিনটো আৰম্ভ হ'ব আৰু আপুনি ধৰ্মীয় আৰু আধ্যাত্মিক কামত কিছু সময় নিশ্চয়কৈ কটাব ইয়াৰ দ্বাৰা আপুনি মানসিক শান্তি লাভ কৰিবলৈ সক্ষম হ'ব আজি আপোনাৰ ঘৰত আলহীৰ আগমনৰ লগে লগে ঘৰত হুলস্থুলৰ পৰিৱেশৰ সৃষ্টি হ'ব আৰু সম্পৰ্কত ঘনিষ্ঠতাও বৃদ্ধি পাব যুৱক যুৱতীসকলে কেৱল অসাৰ কাম কাজত সময় ক্ষতি নকৰি তেওঁলোকে নিজৰ আনন্দৰ ক্ষেত্ৰতো কিছু ধ্যান দিয়াটো গুৰুত্বপূৰ্ণ হ'ব গতিকে সজাগ হওক আৰু আপোনাৰ যিবোৰ ভাল লগা কাম আছে সেইবোৰত অংশগ্ৰহণ কৰক বিনিয়োগ সম্পৰ্কীয় কামত আজি কিছু ভুল হোৱাৰ সম্ভাৱনা আছে যাৰ ফলত মনত বিৰক্তিৰ সৃষ্টি হ'ব পাৰে গতিকে এইবোৰৰ লগত জড়িত যিকোনো সিদ্ধান্ত লোৱাৰ আগতে অভিজ্ঞ ব্যক্তিৰ পৰা পথ প্ৰদৰ্শন লোৱাটো ভাল হ'ব আৰু আজিৰ দিনটোৰ বাবে আপুনি এইবোৰৰ পৰা আঁতৰত থকাটোৱে ভাল হ'ব ব্যৱসায়ৰ আভ্যন্তৰীণ কাম-কাজৰ পৰিৱৰ্তন কৰিব লাগিব নিজৰ কৰ্মক্ষেত্ৰত লাভ কৰিব বিচৰা পথটো আপোনাৰ লাভ কৰিবলৈ সম্পূৰ্ণ নিষ্ঠাৰে কাম কৰাটো গুৰুত্বপূৰ্ণ হ'ব অংশীদাৰসকলৰ সৈতে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে ব্যৱসায়ত অগ্ৰগতি দেখা পাব আৰু ইয়াৰ ফলত আপোনালোকে অতি সোনকালে অনুকূল ফলাফলো লাভ কৰিব কৰ্মচাৰীসকলৰ ওপৰত আজি অলপ নজৰ ৰাখিব তেওঁলোকে কিবা ভুল কৰিলে আপুনি বেয়াকৈ কোৱাৰ পৰিৱৰ্তে তেওঁলোকক শান্তিপূৰ্ণভাৱে বুজাবলৈ চেষ্টা কৰিব যাতে আপোনালোকৰ ব্যৱসায়িক ব্যৱস্থা কোনো ধৰণৰ প্ৰভাৱিত নহয় বৈবাহিক সম্পৰ্কত প্ৰেমেৰে ভৰা পৰিস্থিতিৰ সৃষ্টি হ'ব আৰু বন্ধু-বান্ধৱীৰ সৈতে আজি গেট টুগেডাৰ কাৰ্যসূচী আপোনাৰ ঘৰতে কৰিব পাৰিব ইয়াৰ ফলত আপোনাৰ ঘৰৰ পৰিৱেশো ইতিবাচক হ'ব আৰু আনন্দৰে ভৰপূৰ হ'ব বিবাহযোগ্য লোকৰ বাবে আজি হয়তো কিছু ভাল খবৰ লাভ কৰিব আৰু ইয়াৰ ফলত আপোনালোকে মানসিক শান্তি লাভ কৰাটো সক্ষম হ'ব ব্যস্ততাৰ বাবে আজি স্বাস্থ্যৰ প্ৰতি অসাৱধান নহ'ব আৰু প্ৰণালীবদ্ধ দৈনন্দিন কাম-কাজ বজাই ৰাখিবলৈ যত্ন কৰিব ইয়াৰ ফলত আপুনি মানসিকভাৱে সুস্থ অনুভৱ কৰিব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপুনি আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো ভাল হ'ব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 7 এতিয়া কৰ্কট ৰাশি জাতকৰ আজি যিকোনো সমস্যা সমাধান আপোনাৰ হ'ব আৰু ইয়াৰ ফলত আপুনি মানসিকভাৱেও শান্তি লাভ কৰিবলৈ সক্ষম হ'ব পৰিয়ালত আত্মীয়ৰ আগমনৰ লগে লগে সুখৰ সময় আহিব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত কিছু আলোচনাও হ'ব আৰু লগতে সমাধানো লাভ কৰিব আপোনাৰ আজি সামাজিক মহল সম্প্ৰসাৰিত হ'ব আৰু লগতে আপোনাৰ সন্মানো বৃদ্ধি পোৱা দেখা যাব গতিকে সমাজ সম্পৰ্কীয় কামত আপুনি কিছু অৰিহণা যোগাবলৈও যত্ন কৰিব যুৱক যুৱতীসকলে নিজৰ ভৱিষ্যতৰ প্ৰতি অতি সচেতন হ'ব লাগিব তেতিয়াহে তেওঁলোকে লক্ষ্যত উপনীত হ'বলৈ সক্ষম হ'ব ব্যক্তিগত কামৰ লগতে আন কথাটো আজি আপুনি গুৰুত্ব দিব লাগিব তেতিয়াহে আপুনি কিছু সকলো দিশত ভাল প্ৰভাৱ দেখিব আৰু সন্তানৰ সমস্যা সমাধানৰ ক্ষেত্ৰত আপুনি সহায় কৰিব লাগিব তেতিয়াহে তেওঁলোকৰ মনোবল বৃদ্ধি পোৱা দেখা যাব যদি আপুনি আপোনাৰ ঘৰৰ পৰিৱেশ শান্তিপূৰ্ণ কৰি ৰাখিব বিচাৰে তেনেহ'লে কোনো বাহিৰা মানুহক আপোনাৰ ঘৰত হস্তক্ষেপ কৰিব নিদিব আৰু ইয়াৰ ফলত আপোনাৰ কোনো ধৰণৰ বেয়া প্ৰভাৱ নপৰে লাগিলে সেই মানুহজন আপোনাৰ ঘনিষ্ঠ আত্মীয় হওক কিন্তু আপুনি কোনো কাৰণতে আপোনাৰ পৰিয়ালত তেওঁলোকৰ হস্তক্ষেপ কৰিব নিদিব ব্যৱসায়ত অসাৱধানতা বা উপযুক্ত সময় নিদিয়াৰ বাবে আপোনাৰ প্ৰতিযোগীসকলে আপোনাক প্ৰত্যাহ্বান জনাব পাৰে গতিকে এই ক্ষেত্ৰত আপুনি সচেতন হ'ব লাগিব আৰু আপুনি নিৰ্ভয়ে তেওঁলোকৰ মুখামুখি হোৱাৰ চেষ্টা কৰিব তেতিয়া দেখিব কোনো ধৰণৰ বেয়া প্ৰভাৱ আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত নপৰে কৰ্মচাৰীসকলৰ মাজত কামৰ অসন্তুষ্টি থাকিব পাৰে গতিকে আপুনি তেওঁলোকৰ এইবোৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব আৰু ভালদৰে আপুনি কামৰ ভাগ বতৰা কৰি দিলে তেওঁলোকৰ কোনো ধৰণৰ বিৰক্তি ভাৱ উদ্ভৱ নহয় আজি আপোনাৰ ঘৰত সুখ আৰু শান্তিৰ পৰিৱেশে বিৰাজ কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰখনো আজি ইতিবাচক হৈ পৰিব প্ৰেমৰ সম্পৰ্কত আজি মানহানিৰ সৃষ্টি হ'ব পাৰে গতিকে আজি প্ৰেমৰ সম্পৰ্কত থকাসকলে আজি সাৱধান হ'ব লাগিব
আৰু পাৰিলে আজি আপুনি প্ৰেমৰ সম্পৰ্কত দূৰত্ব বজাই ৰখাটোৱে ভাল হ'ব। অত্যাধিক ব্যস্ততাৰ বাবে আজি আপুনি ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰিব পাৰে। গতিকে আজি আপুনি খাদ্যাভ্যাস সুসংগঠিত কৰিব লাগিব আৰু লগতে আপোনাৰ স্বাস্থ্যৰ ওপৰতো সাৱধান হ'ব লাগিব বা গুৰুত্ব দিব লাগিব। আৰু ইয়াৰ ফলত আপোনালোকৰ আজি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। গতিকে আপুনি উপযুক্ত চিকিৎসা ব্যৱস্থা কৰাৰ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 2। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি আপুনি কোনোবা ধৰ্মীয় স্থান ভ্ৰমণ কৰাৰ কথা ভাবিব পাৰে আৰু এনে কৰিলে আপুনি আজি মানসিকভাৱেও শান্তি লাভ কৰিব। সন্তানৰ শিক্ষা বা কেৰিয়াৰৰ লগত জড়িত গুৰুত্বপূৰ্ণ পৰিস্থিতিৰ ওপৰতো আজি আপোনাৰ আলোচনা হ'ব আৰু এটা উপযুক্ত সমাধানো আজি পাব। যদি কোনো বিতৰ্কিত সম্পত্তি সম্পৰ্কীয় বিষয় থাকে তেনেহ'লে কাৰোবাৰ মধ্যস্থতাত সমাধান কৰিবলৈ যত্ন কৰক। তেতিয়াহে আপোনালোকৰ এই ক্ষেত্ৰত সমাধান ওলাই আহিব। আৰু আজি কিবা এটা অৰ্জন কৰিলে বেছি চিন্তা নকৰিব। সঠিক সময়ত সঠিক কাম নকৰিলে আপোনাৰ লোকচানৰ সৃষ্টি হ'ব পাৰে। গতিকে বেছি ভাবি চিন্তি নাথাকি আপুনি কৰ্মমুখী হ'বলৈ যত্ন কৰিব আৰু নিজৰ আচৰণত ধৈৰ্য আৰু কোমলতা বজাই ৰখাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। বৰ্তমান সম্পত্তি সম্পৰ্কীয় এটা পুৰণি সমস্যা সমাধান বিচাৰি পোৱাটো আপোনাৰ বাবে কঠিন হ'ব পাৰে। গতিকে আপুনি এই ক্ষেত্ৰত অলপ ধৈৰ্য ধৰি আপুনি কামবোৰ কৰি যাব। ব্যৱসায়িক কাম আজি ত্বৰান্বিত হ'ব আৰু আয়ো আপোনালোকৰ স্বাভাৱিকেই হৈ থাকিব। গতিকে আজি আপুনি ব্যৱসায়িক ক্ষেত্ৰত কোনো ধৰণৰ নতুন কাম আৰম্ভ নকৰিব। অংশীদাৰিত্ব ব্যৱসায়ৰ পুৰণি মতানৈক্যৰ আজি অন্ত পৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ আজি উন্নতিও দেখা যাব। আৰু অংশীদাৰিত্বৰ বাবে সময় অনুকূল হৈ আছে। যদি আপোনালোকে ভাবিছে অংশীদাৰিত্ব ব্যৱসায়িক ক্ষেত্ৰত তেতিয়াহ'লে আজি আপুনি আৰম্ভ কৰিব পাৰে। আৰু বহুতো কাম কাজ আজি আপোনাৰ তথ্য উপলব্ধ হ'ব আৰু ইয়াৰ ফলত আপোনালোকে ব্যৱসায়িক ক্ষেত্ৰত কিছু ভাল প্ৰতিফলনো দেখা পাব। আজি আপোনাৰ কৰ্মচাৰীসকলৰ মাজত কৰ্মস্পৃহা বৃদ্ধি কৰিবলৈ আপুনি যত্ন কৰক। এনে কৰিলে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আৰু অধিক উন্নতি দেখা পাব। অত্যাধিক ব্যস্ততা আৰু ক্লান্তিৰ বাবে পৰিয়ালৰ সদস্যক সময় দিব নোৱাৰিব পাৰে, কিন্তু আপোনাৰ পত্নীৰ সমৰ্থনে আপোনাৰ ইচ্ছা শক্তি আৰু শক্তিশালী কৰি তুলিব। গতিকে আজি আপোনালোকৰ পাৰিবাৰিক দিশত কিছু ভাল প্ৰভাৱ দেখা পাব। ৰক্তচাপ, ডায়েবেটিছ দৰে সমস্যা আজি কিছু অসুবিধা উদ্ভৱ হ'ব পাৰে। গতিকে আপুনি উপযুক্ত চিকিৎসা গ্ৰহণ কৰক আৰু লগতে যোগাসন, ব্যায়াম আৰু জীৱনশৈলী সলনি কৰি স্বাস্থ্য ভাল কৰি ৰাখিবলৈ যত্ন কৰক। এনে কৰিলে আপোনালোকে কিছু সকাহ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকসকলৰ আজি আপুনি কাম সম্পূৰ্ণ কৰাৰ সিদ্ধান্ত লওক আৰু সেইবোৰ সম্পূৰ্ণ কৰিহে জিৰণি লওক। এনে কৰিলে আপোনালোকৰ কামবোৰ ভাল হ'ব আৰু ইতিবাচক ফলাফলো লাভ কৰিব। আজি আপুনি ইতিবাচক আৰু সুষম চিন্তাৰে দৈনন্দিন কাম কাজ পৰিকল্পিতভাৱে সম্পন্ন কৰক, যাৰ বাবে আপোনাৰ উৎসাহ আৰু মনোবল অক্ষত থাকিব। আৰু এজন প্ৰিয় বন্ধুক আজি লগ পালে এটা সুখদায়ক অভিজ্ঞতাও আজি আপুনি লাভ কৰিবলৈ সক্ষম হ'ব। নিজৰ আগ্ৰহৰ কামত কিছু সময় কটাওক। ইয়াৰ দ্বাৰা মানসিক শান্তি আপুনি লাভ কৰিব আৰু অত্যাধিক কষ্টৰ ক্লান্তিৰ ফলত খিংখিঙতা হ'ব পাৰে। গতিকে আপোনাৰ নিজৰ স্বভাৱক নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰিব। আজি আপুনি বাহন কিনাৰ যদি পৰিকল্পনা কৰিছে তেনেহ'লে এই সময় আপুনি পিছুৱাই দিয়াটোৱেই ভাল হ'ব, কাৰণ বৰ্তমান গ্ৰহৰ অৱস্থান আপোনাৰ সঠিক নহয়। ব্যৱসায়িক বিষয়ত আজি বাধা আহিব পাৰে। গতিকে পিতৃ সদৃশ ব্যক্তিৰ সহায় আৰু পৰামৰ্শ আপোনাৰ বাবে উপকাৰী হ'ব আৰু তেওঁলোকৰ কোনো কথাকে আপুনি আওকাণ নকৰিব। তেওঁলোকৰ কথা মতে আপুনি পালন কৰি যাওক। আপুনি দেখিব ব্যৱসায়িক ক্ষেত্ৰত নিজাববীয়াকৈ আপোনাৰ অনুকূল সময় বা অনুকূল পৰিস্থিতিৰ উদ্ভৱ হৈ পৰিছে। আৰু অতিৰিক্ত কামৰ বাবে আজি আপোনালোকৰ কৰ্মচাৰীসকল কিছু বিদ্ৰোহ কৰিব পাৰে। গতিকে তেওঁলোকক আপুনি বুজাৰ পৰাই বা বন্ধুত্বপূৰ্ণ আচৰণৰ দ্বাৰা আপুনি এইবোৰ সমাধান কৰিবলৈ যত্ন কৰিব আৰু তেওঁলোকৰ সুবিধা অসুবিধাৰ প্ৰতি আপুনি গুৰুত্ব দিয়ক। আপুনি দেখিব তেওঁলোকৰ মন জয় কৰিবলৈও সক্ষম হ'ব, যাৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত পুনৰ আপুনি ভাল কিছু প্ৰভাৱ দেখিবলৈ সক্ষম হ'ব। বিবাহিত জীৱনত সুখ আৰু শান্তিয়ে বিৰাজ কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো ভালদৰে পৰিচালনা কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কৰ প্ৰতি আজি সংবেদনশীল হোৱাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। তেতিয়াহে আপোনালোকৰ মধুৰতা অটুট থাকিব। স্বাস্থ্যৰ প্ৰতি আজি অসাৱধান নহ'ব। যদি কোনো সমস্যাৰ সৃষ্টি হয় তেনেহ'লে তৎক্ষণাতে চিকিৎসাৰ ব্যৱস্থা কৰিব আৰু কোনো ধৰণৰ ৰিস্কি কামত আজি আগ্ৰহ প্ৰকাশ নকৰিব, অন্যথা আপোনাৰ স্বাস্থ্য অৱনতি ঘটিব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 6। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি বহুদিন ধৰি সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰি থকা কামটো আপুনি আজি সম্পূৰ্ণ কৰিব পাৰিব আৰু যাৰ বাবে আপুনি আজি অপৰিসীম উৎসাহ আৰু আত্মবিশ্বাস অনুভৱ কৰিব।
সমাজ সেৱা সংস্থাকো কিছু সময় দিয়ক। এনে কৰিলে আপোনালোকৰ সন্মান বৃদ্ধি পোৱা দেখা যাব। মহিলাসকলে পৰিয়ালৰ কাম-কাজক লগতে ব্যক্তিগত কামৰ বাবেও সময় উলিয়াব পাৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ কিছু ভাল প্ৰতিফলনো দেখা পাব। যিকোনো ধৰণৰ লেনদেন কৰাৰ আগতে সেই বিষয়ে চিন্তা কৰাটো আপোনাৰ বাবে প্ৰয়োজনীয় হ'ব। ইয়াৰ বাবে কাৰোবাৰ লগত কিছু ভুল বুজাবুজিৰো সৃষ্টি হ'ব পাৰে। গতিকে আজি আপুনি অলপ সতৰ্ক হ'ব এইবোৰ ক্ষেত্ৰত আৰু ভাই ভনীৰ লগত ভাল সম্পৰ্ক বজাই ৰাখিবলৈ যত্ন কৰিব। তেওঁলোকৰ সৈতে কথা বতৰা পাতোঁতে স্বভাৱত আপোনালোকে কোমলতা বজাই ৰাখিব। যুৱক যুৱতীসকলে অসাৰ কাম-কাজত সময় নষ্ট নকৰি তেওঁলোকৰ নিজৰ যি গুৰুত্বপূৰ্ণ বিষয় আছে সেইবোৰতে গুৰুত্ব আৰোপ কৰক। এনে কৰিলেহে আপোনালোকৰ কিছু ভাল প্ৰতিফলন দেখা পাব। কৰ্মৰ বাবে আজি গ্ৰহণ কৰা এটা ছুটি দূৰত্বৰ যাত্ৰাই আপোনাৰ উজ্জ্বল ভৱিষ্যতৰ পথ মুকলি কৰিব। গতিকে আপুনি এই ক্ষেত্ৰত আগ্ৰহ প্ৰকাশ কৰক বা আপুনি গুৰুত্ব দিয়ক। নতুন ব্যৱসায়িক সম্পৰ্ক গঢ় লৈ উঠিব পাৰিব আৰু যিটো আপোনাৰ বাবে লাভজনক হ'ব। যদি আপোনাৰ কোনো অংশীদাৰিত্ব সম্পৰ্কীয় পৰিকল্পনা আছে তেনেহ'লে ইয়াৰ ওপৰত আজি কাম কৰাৰ বাবে অনুকূল সময়। গতিকে অংশীদাৰসকলৰ সৈতে একেলগে সহমতেৰে আপোনালোকে আগবাঢ়ক আৰু লগতে কামবোৰত স্বচ্ছতা বজাই ৰাখি চলক। আপোনালোকে দেখিব অতি সোনকালে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত উন্নতি ঘটিছে। ঘৰত আপোনালোকৰ সুখ আৰু শান্তিৰ পৰিৱেশে বিৰাজ কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ আজি ঘৰৰ পৰিৱেশো ইতিবাচক হৈ পৰিব। আৰু আজি আপোনালোকৰ ঘৰতে কোনো শুভ অনুষ্ঠানৰ ফলত আপোনালোকৰ ঘৰৰ সকলো সদস্যৰ মাজত ঘনিষ্ঠতাও দেখা পোৱা যাব। প্ৰেমৰ সম্পৰ্কক বিবাহলৈ ৰূপান্তৰিত কৰিবলৈ হ'লে পৰিয়ালৰ অনুমোদন আজি লাভ কৰিব পাৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ মানসিকভাৱে আজি শান্তি লাভ কৰিব। স্বাস্থ্য আজি ভালে দেখা গৈছে, কিন্তু ঋতুভিত্তিক ৰোগৰ পৰা নিজকে ৰক্ষা কৰি চলক আৰু এটা পদ্ধতিগত ৰুটিন বজাই ৰাখক। এনে কৰিলে আপোনালোকে সুস্থ হৈ থাকিব আৰু লগতে দৈনন্দিন কাৰ্যকলাপৰ লগতে যোগাসন আৰু ব্যায়ামকো গুৰুত্ব দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি দিনৰ আৰম্ভণিতে নিজৰ কামৰ পৰিকল্পনা কৰক আৰু নিজৰ দৈনন্দিন কাম কাজ সংঘটিত কৰি ৰাখিবলৈ যত্ন কৰক। এনে কৰিলে আপোনালোকৰ কামবোৰ আজি অতি সোনকালে সম্পন্ন হ'ব আৰু ইয়াৰ দ্বাৰা আপোনাৰ পৰিকল্পনাসমূহ সঁচা হ'ব বা আপোনালোকৰ বাস্তৱ হ'ব। পাৰিবাৰিক আৰু সামাজিক কামত সম্প্ৰীতি বজাই ৰাখক। ইয়াৰ ফলত আপোনালোকৰ দুয়োটা ক্ষেত্ৰতে ভাৰসাম্য ৰক্ষা কৰিবলৈ সক্ষম হ'ব। বয়োজ্যেষ্ঠ লোকৰ সৈতে আজি ভ্ৰমণলৈ যোৱাৰ পৰিকল্পনা কৰক। এনে কৰিলে আপোনালোকৰ কিছু তথ্য আহৰণ কৰিবলৈ সক্ষম হ'ব। অত্যাধিক খৰচৰ বাবে আজি আপোনাৰ কিছু ধনৰ অভাৱ ঘটিব পাৰে। গতিকে ঋণ দিয়া ধন ঘূৰাই পাবলৈ আপুনি আজি চেষ্টা চলাব লাগিব। তেতিয়াহে আপোনাৰ আৰ্থিক দিশত কিছু ভাৰসাম্য ৰক্ষা কৰিব। দুপৰীয়াৰ পিছত আপুনি উদ্বিগ্নতা অনুভৱ কৰিব পাৰে, কাৰণ আপোনাৰ কাম আবদ্ধ হৈ পৰিব পাৰে। গতিকে যিকোনো ধৰণৰ গুৰুত্বপূৰ্ণ কামবোৰ আপুনি আগতীয়াকৈ কৰিবলৈ যত্ন কৰক আৰু কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে পুনৰ এবাৰ ভাবি চিন্তি ল'বলৈ যত্ন কৰিব। কৰ্মক্ষেত্ৰৰ বাহিৰৰ মানুহৰ হস্তক্ষেপ কৰিব নিদিব, কাৰণ কৰ্মক্ষেত্ৰত যদি আপুনি বেলেগে হস্তক্ষেপ কৰে তেনেহ'লে কিছু নেতিবাচক পৰিস্থিতিৰো সৃষ্টি হ'ব পাৰে। আৰু কৰ্মচাৰীৰ সৈতে সমন্বয় বজাই ৰখাৰ যত্ন কৰক। ইয়াৰ ফলত আপুনি আপোনাৰ কামবোৰ ভালদৰে সম্পন্ন কৰিব পাৰিব আৰু ব্যৱসায়িক ক্ষেত্ৰতো উন্নত দেখা পাব। আজি কোনো সন্মানীয় লোকৰ সৈতে যোগাযোগ ৰখাটো আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে উপকাৰী বুলিও প্ৰমাণিত হ'ব। স্বামী স্ত্ৰীয়ে ইজনে সিজনৰ প্ৰতি নিষ্ঠা আৰু সহযোগিতামূলক আচৰণে সম্পৰ্কত ঘনিষ্ঠতা আনিব আৰু ইয়াৰ ফলত আপোনাৰ ঘৰখনো আজি সুসংগঠিত হৈ থাকিব। প্ৰেমিক প্ৰেমিকাই আজি লগ পোৱাৰ সুযোগ পাব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কতো ঘনিষ্ঠতা দেখিবলৈ সক্ষম হ'ব। সাম্প্ৰতিক পৰিস্থিতিৰ বাবে একেবাৰে অসাৱধান নহ'ব। অলপ সাৱধান হ'লে আপুনি সুস্থ হৈ থাকিব আৰু লগতে দৈনন্দিন কাৰ্যকলাপৰ লগতে আপুনি যোগাসন আৰু ধ্যানকো গুৰুত্ব দিব। আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰক। ই আপোনাক সুস্থ কৰি ৰাখিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 3। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি পৰিয়ালৰ সৈতে চলি থকা বিবাদৰ সমাধান পাবলৈ গৈ আছে আৰু আপোনাৰ সন্তানৰ শিক্ষাৰ সন্দৰ্ভতো যিবোৰ চিন্তা চলি আছিলে সেইবোৰৰ পৰা আপুনি সকাহ অনুভৱ কৰিব, যাৰ ফলস্বৰূপে আপোনাৰ সন্তানো আজি সকাহ অনুভৱ কৰিব। সম্পত্তি কিনা বিক্ৰয়ৰ বাবে আজি দিনটো ভাল। গতিকে এইবোৰ ক্ষেত্ৰত আজি আপুনি আগবঢ়াটো আপোনাৰ বাবে ভাল হ'ব। কোনোবাই আপোনাৰ আজি উদাৰতাৰ অন্যায় সুবিধা ল'ব পাৰে। গতিকে আপুনি আজি অলপ সতৰ্ক হোৱাৰ প্ৰয়োজনীয়তা থাকিব। টকা পইচা পৰিচালনাৰ ক্ষেত্ৰতো আপুনি অলপ গুৰুত্ব দিব, কাৰণ অপ্ৰয়োজনীয় খৰচৰ বাবে আপুনি আজি আৰ্থিকভাৱে জটিলতাৰ সন্মুখীন হ'ব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ সমস্যাও বৃদ্ধি পাব। গতিকে আপুনি ইয়াৰ সঠিক সমাধান বিচাৰি ওলোৱাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব।
ব্যৱসায়ত নতুন কাম আৰম্ভ কৰিবলৈ এই সময় আপোনাৰ বাবে অনুকূল হৈ আছে গতিকে আপুনি কোনো যদি নতুন কাম আৰম্ভ কৰিবলৈ যত্ন কৰি আছিলে তেনেহ'লে কৰক আৰু আপোনাৰ ফাইল বা কাগজ পত্ৰসমূহ সংগঠিত কৰি ৰাখক অন্যথা আপোনাৰ কিছু ক্ষতি হ'ব পাৰে গতিকে আপোনাৰ যি ব্যৱসায়িক কাগজ পত্ৰ আছে সেইবোৰ আপুনি ভাল স্থানত ৰাখিবলৈ যত্ন কৰক আৰু আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত যিবোৰ কাম স্থবিৰ হৈ পৰি আছিল সেইবোৰ আকৌ পুনৰ আপুনি আৰম্ভ কৰিবলৈ যত্ন কৰক আৰু সেইবোৰ অতি সোনকালে সমাপ্ত কৰিবলৈ আপুনি পদক্ষেপ গ্ৰহণ কৰক ইয়াৰ ফলত আপুনি কামবোৰত কিছু ইতিবাচকতা দেখা পাব উৎপাদনৰ ক্ষেত্ৰত আজি আপুনি বুদ্ধিমান ৰূপে সিদ্ধান্ত ল'বলৈ যত্ন কৰক ইয়াৰ ফলত আপোনালোকে কিছু ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আৰু আপোনালোকৰ কৰ্মচাৰীৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখক আৰু তেওঁলোকৰ পৰা পৰামৰ্শ লোৱাটো আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে ভাল হ'ব বৈবাহিক সম্পৰ্কত আৱেগিক ঘনিষ্ঠতা থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশো কিছু ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আৰু প্ৰেমৰ সম্পৰ্ক যদি আপোনালোকৰ আজি উন্মোচিত হয় তেনেহ'লে পৰিয়ালৰ লোকৰ মাজত ক্ষোভৰ সৃষ্টি হ'ব পাৰে গতিকে আজি প্ৰেমৰ সম্পৰ্কত আপুনি অলপ সাৱধান হ'ব লাগিব খাদ্যাভ্যাসত ভাৰসাম্য ৰক্ষা কৰিলে আজি আপোনাৰ স্বাস্থ্য ভাল হৈ থাকিব আৰু বৰ্তমান বতৰত স্বাস্থ্যৰ প্ৰতি সাৱধান হোৱাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তুৰ সেৱন কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব আৰু দৈনন্দিন কাৰ্যকলাপৰ লগতে আপুনি যোগাসন আৰু ব্যায়ামক গুৰুত্ব দিয়ক আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 7 এতিয়া মকৰ ৰাশি জাতকৰ আজি দিনটোৰ মিশ্ৰিত প্ৰভাৱৰ দিন হ'ব গতিকে কিছু প্ৰত্যাহ্বানো আপুনি দেখিব কিন্তু ইয়াৰ সমাধানো আপুনি বিচাৰি পাব ঘনিষ্ঠ মানুহৰ লগত আপুনি আজি সংগ লাভ কৰিব গুৰুত্বপূৰ্ণ লক্ষ্যত উপনীত হোৱাত আপুনি আপোনাৰ সকলো শক্তি আজি প্ৰয়োগ কৰক আপুনি নিশ্চয় সফল হ'ব আজি আপোনাৰ অপ্ৰয়োজনীয় খৰচ বেছি হ'ব পাৰে গতিকে এইবোৰ কমাবলৈ আপুনি যত্ন কৰক অন্যথা আপোনাৰ আৰ্থিক অৱস্থাত কিছু প্ৰভাৱ পৰিব আৰু ইয়াৰ ফলত আপোনাৰ মানসিক চাপো বৃদ্ধি পোৱা দেখা যাব আত্মবিশ্বাস আৰু কৰ্মক্ষমতা মজবুত কৰি ৰখাটো আজিৰ বাবে আপোনাৰ জৰুৰী হ'ব ইয়াৰ ফলত আপুনি যিবোৰ কাম কৰিব সেইবোৰতে আপুনি সফলতা অৰ্জন কৰিব ব্যৱসায়ত আজি আপুনি ভাল চুক্তি কৰাৰ আপুনি সুবিধা পাব আৰু কিন্তু চুক্তি কৰাৰ সময়ত আপুনি অলপ সতৰ্ক হ'ব লাগিব যাতে সহি আদি কৰাৰ আগত ভালদৰে কাগজ পত্ৰবোৰ পঢ়ি চাব কৰ্মচাৰীৰ ওপৰত আপোনাৰ আস্থাই তেওঁলোকৰ দক্ষতা বৃদ্ধি কৰিব আৰু তেওঁলোকৰ পৰা আপুনি ব্যৱসায়িক ক্ষেত্ৰখনৰ উন্নতিৰ বাবে কিছু ভাল কাৰ্যকলাপ দেখিবলৈ সক্ষম হ'ব আজি হয়তো আপোনালোকে ব্যৱসায়িক ক্ষেত্ৰত নতুন কাম কৰিব লগা হ'ব পাৰে আৰু ইয়াৰ বাবে আপোনালোকে ব্যৱসায়িক ক্ষেত্ৰখনৰ পৰা কিছু ভাল প্ৰতিফলনো দেখা পাব গতিকে আপোনালোকে কৰ্মচাৰীৰ সৈতে একেলগে আগবাঢ়ক আপোনালোকে অতি সোনকালে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখন উন্নত কৰিবলৈ সক্ষম হ'ব পৰিয়ালৰ লোকৰ মাজত সম্প্ৰীতি থাকিব আৰু ভাল বুজাবুজিৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো আজি সুখদায়ক হৈ পৰিব প্ৰেমৰ সম্পৰ্কত আজি আপুনি নিজকে ভাগ্যৱান বুলিও অনুভৱ কৰিব গতিকে আজি প্ৰেমৰ সম্পৰ্কত আপোনালোকে ধৈৰ্য বজাই ৰাখক আপোনালোকে নিশ্চয় কিছু সুফল লাভ কৰিব অত্যাধিক মানসিক চাপৰ ফলত আজি মূৰৰ বিষ আৰু এচিডিটি হ'ব পাৰে আৰু সেই গতিকে আপুনি ইতিবাচক আৰু সুখী হৈ থাকিবলৈ যত্ন কৰিব লাগিব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপুনি যোগাসন আৰু ব্যায়ামত গুৰুত্ব দিয়ক আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 1 এতিয়া কুম্ভ ৰাশি জাতকৰ আজি নতুন কাম আৰম্ভ কৰাৰ বাবে দিনটো একেবাৰে উপযুক্ত হৈ পৰিছে গতিকে আপুনি লোৱা আপোনাৰ যিকোনো সিদ্ধান্ত আপোনাৰ আজি ফলপ্ৰসূ হ'ব বা ভাল হ'ব পাৰিবাৰিক আৰু ব্যক্তিগত দিশতো আজি আপুনি কিছু ভাল প্ৰতিফলন দেখা পাব আৰু ইয়াৰ ফলত আপোনাৰ পাৰিবাৰিক ক্ষেত্ৰতো আপোনাৰ সন্মান বৃদ্ধি পোৱা দেখা যাব আপোনাৰ ক্ষমতা আৰু কৰ্ম ব্যৱস্থাই আপোনাৰ কামক আজি গতি প্ৰদান কৰিব আৰু ইয়াৰ ফলত আপোনাৰ কামবোৰতো আজি আপুনি কিছু ভাল প্ৰতিফলন দেখিব পৰিয়ালৰ কোনো সদস্যৰ বিবাহ সম্পৰ্কীয় পৰিকল্পনা আজি হ'লে আপোনালোকৰ ঘৰত আনন্দৰ সৃষ্টি হ'ব বিনিয়োগ কৰাৰ আগতে নিজৰ আৰ্থিক অৱস্থাৰ যত্ন ল'বলৈ যত্ন কৰিব কাৰণ যদি আপোনালোকে অন্য কোনো জেগাত ভবা নিচিন্তাকৈ যদি বিনিয়োগ কৰে তেনেহ'লে আৰ্থিক সমস্যাও দেখা দিব যুৱক যুৱতীসকলৰ মাজত অসাৱধানতা বা আচৰণৰ দক্ষতাৰ অভাৱ ঘটিব পাৰে গতিকে তেওঁলোকে নিজকে পৰিৱৰ্তন কৰিবলৈ বা উন্নত কৰিবলৈ যত্ন কৰিব লাগিব আৰু আজি আপুনি বেছি চিন্তা কৰিলে গুৰুত্বপূৰ্ণ কৃতিত্বৰ পৰাও বঞ্চিত হ'ব পাৰে গতিকে আপুনি এইবোৰ ক্ষেত্ৰত অলপ সতৰ্ক হ'ব ব্যৱসায়ৰ প্ৰতিটো কাম আপোনাৰ তত্ত্বাৱধানতে সম্পন্ন কৰক কাৰণ কৰ্মচাৰীৰ গাফিলতিৰ বাবে গুৰুত্বপূৰ্ণ অৰ্ডাৰ আজি বাতিল হোৱাৰো সম্ভাৱনা থাকিব গতিকে ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে নিজে আপুনি যত্ন লওক আৰু আপুনি সংগঠিত হৈ থাকক আৰু কোনো যদি নতুন কাম আৰম্ভ কৰিব বিচাৰে তেনেহ'লে আপুনি অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ ল'ব লাগিব বিবাহিত জীৱনত মধুৰতা থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশো আজি
ভাল হৈ থাকিব। প্ৰেমৰ সম্পৰ্কত তিক্ততা থাকিব পাৰে, গতিকে এই সম্পৰ্কবোৰৰ পৰা আজি আঁতৰাই থকাটোৱে আপোনাৰ বাবে ভাল হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি ক্লান্তিৰ প্ৰাধান্য থাকিব, প্ৰকৃতিত খিংখিঙাটাও থাকিব, গতিকে এইবোৰ ক্ষেত্ৰত আপুনি অলপ ধ্যান ধাৰণাৰ বাবে সময় উলিয়াওক, আপুনি নিশ্চয় কিছু সকাহ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 9। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি ঘনিষ্ঠ আত্মীয়ৰ লগত ভুল বুজাবুজি হ'লে কথা বতৰাৰ জৰিয়তে সমাধান কৰি লওক, অন্যথা আপোনাৰ এইবোৰৰ ক্ষেত্ৰত যদি অলপ পলম কৰে তেনেহ'লে পৰিস্থিতি আৰু বেয়া হ'ব পাৰে। অভিজ্ঞ ব্যক্তিৰ নিৰ্দেশনাত কিছুদিন ধৰি চলি থকা মানসিক চাপৰ পৰা সকাহ পাব আৰু ইয়াৰ ফলত আপোনালোকে অন্য কামতো আজি মনোনিৱেশ কৰিব পাৰিব। যুৱক যুৱতীসকলে আজি নিজৰ ভৱিষ্যতক লৈ অধিক সক্ৰিয় আৰু গুৰুত্ব সহকাৰে ল'ব লাগিব, তেতিয়াহে তেওঁলোকে ভৱিষ্যতে তেওঁলোকৰ লক্ষ্যত উপনীত হ'ব পাৰিব। আৰু এই সময়ছোৱাত অত্যাধিক উৎসাহ আৰু অপ্ৰয়োজনীয় যুক্তিৰ পৰাও আঁতৰি থকাৰ প্ৰয়োজনীয়তা থাকিব, কাৰণ কিছুমান পুৰণি বিবাদ পুনৰ উত্থাপন হ'লে আপোনালোকৰ বেয়া প্ৰভাৱ পৰিব পাৰে। যিকোনো ধৰণৰ লেনদেন কৰাৰ সময়ত গাফিলতিৰ বাবে লোকচান হোৱাৰো সম্ভাৱনা থাকিব, গতিকে আজি সাৱধান হওক। লগতে অনলাইন বজাৰ কৰাৰ সময়তো আপোনাৰ বাজেটৰ কথা মনত ৰাখি চলিব। ব্যৱসায়িক কাম কাজত কিছুদিন ধৰি চলি থকা বাধাবোৰ আজি দূৰ হ'ব, কিন্তু আকাংক্ষিত ফলাফল লাভ কৰিবলৈ হ'লে কিছু সময় আপুনি অপেক্ষা কৰিব লাগিব। কৰ্মৰ প্ৰতি থকা আকৰ্ষণে আজি আপোনাক কঠোৰ পৰিশ্ৰম কৰাৰ ক্ষমতা প্ৰদান কৰিব আৰু ইয়াৰ ফলত আপুনি ব্যৱসায়িক ক্ষেত্ৰতো আজি কিছু ভাল প্ৰতিফলন দেখা পাব। আৰু কোনো ব্যৱসায়িক ভ্ৰমণৰ বাবে সময় অনুকূল নহয়, গতিকে ভ্ৰমণ আদি পিছুৱাই দিয়াটোৱে আপোনালোকৰ বাবে ভাল হ'ব। বিবাহিত আৰু প্ৰেমৰ সম্পৰ্ক দুয়োটাতে আৱেগিক ঘনিষ্ঠতা থাকিব, গতিকে আপোনালোকৰ আজি দুয়োটা ক্ষেত্ৰতে ভাল কিছু পৰিৱৰ্তন দেখিবলৈ সক্ষম হ'ব। আৰু ঘৰুৱা ক্ষেত্ৰত আজি আপোনালোকে পৰিয়ালৰ সকলো সদস্যৰ লগত ক'ৰবালৈ যোৱাৰ সুবিধা পাব। আৰু ঘনিষ্ঠ বন্ধুক আজি লগ পালে আজি আপোনালোকৰ মাজত আন্তৰিক সম্বন্ধ গঢ় লৈ উঠিব। মহিলাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন লোৱা উচিত। আঁঠু আৰু গাঁঠিৰ বিষৰ সমস্যা আজি বৃদ্ধি হ'ব পাৰে, গতিকে সকাহ পাবলৈ আপোনাৰ দৈনন্দিন কাম কাজ সংগঠিত কৰি ৰাখক আৰু ব্যায়ামৰ প্ৰতিও মনোযোগ দিব। ইয়াৰ ফলত আপোনালোকে সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 9। আজিৰ ৰাশিফল নিদান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।